অসম গোৱালা জাতি সন্মিলনীৰ 21তম প্ৰতিষ্ঠা দিৱস উদযাপন। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে খুমটাই হাউতলীতো খুমটাই আঞ্চলিক সমিতিৰ উদ্যোগত হাউতলী চাহ বাগিচাৰ শাখা সমিতি তথা গোৱালা ৰাইজৰ সহযোগত অসম গোৱালা জাতি সন্মিলনীৰ 21তম প্ৰতিষ্ঠা দিৱস উদযাপন দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। হাউতলী বাগিচাৰ কৃষ্ণ মন্দিৰৰ প্ৰাংগণত অনুষ্ঠিত কাৰ্যসূচীৰ পতাকা উত্তোলনেৰে শুভাৰম্ভণি কৰে খুমটাই আঞ্চলিক সমিতিৰ সভাপতি পূৰ্ণেশ্বৰ গোৱালাই। দ্বিতীয়তে স্মৃতি তৰ্পণ আৰু পিছত বৃক্ষৰোপণৰ কাৰ্যসূচী ৰূপায়ণ কৰে ক্ৰমে খুমটাই আঞ্চলিক সমিতিৰ সম্পাদক সুনীল গোৱালা আৰু আঞ্চলিক সমিতিখনৰ সহ সম্পাদক কৃষ্ণ গোৱালাই। অসমত বসবাস কৰা বৃহত্তৰ চাহ জনগোষ্ঠীৰ অন্যতম অবিচ্ছেদ্য অংগ হিচাপে এই গোৱালা জনগোষ্ঠীৰ লোকসকল। গোৱালাসকলৰ শৈক্ষিক, সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক আদি দিশবোৰ সবল কৰাৰ লগতে অসমত সিঁচৰিত হৈ থকা গোৱালা লোকসকলক একত্ৰিত কৰাৰ মানসেৰে 2005 চনৰ 5 মাৰ্চ তাৰিখে অসম গোৱালা জাতি সন্মিলনী নামেৰে এটি সন্মিলনীৰ জন্ম হয়। জন্মলগ্নৰে পৰা সমাজখনক আগুৱাই লৈ যাবৰ বাবে সমাজৰ বৰেণ্য ব্যক্তিসকলে অপ্ৰাণ চেষ্টা চলাই আছে। উক্ত অনুষ্ঠানটিৰ লগত সংগতি ৰাখি আজি গোৱালা জাতি সন্মিলনী খুমটাই আঞ্চলিক সমিতিয়ে 21তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰি আহিছে। তদুপলক্ষে অনুষ্ঠিত মূল সভাখনত সভাপতিত্ব কৰে খুমটাই আঞ্চলিক সভাপতি পূৰ্ণেশ্বৰ গোৱালাই, য'ত আমন্ত্ৰিত অতিথি হিচাপে গোলাঘাট জিলা সমিতিৰ সভাপতি লভিৰাজ গোৱালা আৰু খুমটাই আঞ্চলিকৰ উপদেষ্টা টহল গোৱালা উপস্থিত থাকে। তদুপৰি উক্ত অনুষ্ঠানত খুমটাই আঞ্চলিকৰ মহেশ্বৰ গোৱালা, ৰামেশ্বৰ গোৱালা সহ দেৱদাৰু গোৱালা, গুণেশ্বৰ গোৱালা, ৰাধানাথ গোৱালা, সুখদেৱ গোৱালাকে ধৰি সংগঠনটোৰ সদস্য আৰু গোৱালা সমাজৰ ৰাইজ উপস্থিত থাকে। প্ৰতিষ্ঠা দিৱস আয়োজন কৰা হৈছে। যিহেতু আমাৰ এই প্ৰতিষ্ঠা দিৱস 2005 চনৰ আমাৰ মাজত উপস্থিত আছে আমাৰ খুমটা অঞ্চলৰ সহকাৰী সম্পাদক কৃষ্ণ গোৱালা, তেখেতকো আমাৰ দায়িত্বত আমি অনুৰোধ জনাইছোঁ। লগতে তেখেতক আদৰণি কৰিব বংশী গোৱালা আজি আয়োজন কৰিছে। তো আমি কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা মই উপসভাপতি কেন্দ্ৰীয় সমিতিৰ ইয়াত আহি উপস্থিত হৈ খুব ভাল লাগিছে। যিহেতু আমাৰ সমাজখনক আগবঢ়াই নিবৰ বাবে যি সমাজৰ সকলোৱে ওলাই আহিছে তাৰ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই বাৰ্তা আৰু অসম গোৱালা আঞ্চলিকৰ উপদেষ্টা মহেশ্বৰ গোৱালা তেখেতকো আমাৰ দায়িত্বত আমি অনুৰোধ জনাইছোঁ। বিয়পি আমাৰ এই সমাজখন আগবাঢ়ি যাব বুলি মই আশা ৰাখিছোঁ। এই গোৱালা সমাজৰ পৰা আমি বিভিন্ন কাম কাজৰ পৰা শিক্ষাই হওক বা বিভিন্ন বিয়া বাবাৰেই হওক, যিকোনো আমাৰ সাংস্কৃতিক অনুষ্ঠান হওক, এইখিনি আমি আগবঢ়াই নিছোঁ আৰু আমি ভাবিছোঁ আহি থকা দিনখন গোৱালা সমাজখন। নমস্কাৰ, মই সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ। আজি এই আমাৰ অসম গোৱালা জাতি সন্মিলনী খুমটাই আঞ্চলিকত যি সহযোগত 21তম প্ৰতিষ্ঠা দিৱস পালন কৰিছে, তাত আপোনালোকে অহাৰ কাৰণে ধন্যবাদ জনাইছে। তাৰ হৈছে কি 2005 চনৰ 5 মাৰ্চ তাৰিখে অসম গোৱালা জাতি সন্মিলনী ৰঙামত আৰু আজি এই 21 বছৰ দিৱস হিচাপে উদযাপন কৰিছোঁ বৰ্ণাঢ্য কাৰ্যসূচীৰে। ইয়াত আমাৰ যি নীতি নিয়ম আছে, নীতি নিয়ম আমি প্ৰদৰ্শন কৰিছোঁ। বয়োজ্যেষ্ঠসকলক লগত লৈ অসম গোৱালা জাতি সন্মিলনীক আমি আগুৱাই নিয়াৰ প্ৰয়াস কৰিছোঁ। ভগৱান শ্ৰীকৃষ্ণ অসমত আজি অসম গোৱালা প্ৰতিষ্ঠা দিৱস